ৰাজ্যত এতিয়া উৎকট গৰমৰ বাবে তথ্যভৈ হৈ পৰিছে ৰাজ্যবাসীৰ অৱস্থা আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে শ মুছলমান লোক ওলাই আহিছে আৰু সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিছে যে হে আল্লাহ এজাক বৰষুণ নিদিলে কিন্তু হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব ৰাজ্যবাসীৰ অৱস্থা আৰু এখন মাদ্ৰাসাত দেখিবলৈ পোৱা গৈছে সেই দৃশ্য শিক্ষক শিক্ষাৰ্থী সকলো ওলাই আহিছে সকলোৱে এতিয়া আল্লাহৰ ওচৰত কৰিছে দোৱা বৰষুণ বিচাৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে শ মুছলমানে উল্লেখ কৰিছে যে আল্লাহ বৰষুণ দিয়া এজাক বৰষুণ দিয়া লাহৰীঘাটৰ এখন মাদ্ৰাসাত শিক্ষক শিক্ষাৰ্থীয়ে আল্লাহৰ ওচৰত কৰিছে দোৱা মাদ্ৰাসাৰ শিক্ষক শিক্ষাৰ্থী সকলোৱে দোৱা কৰিছে আল্লাহৰ ওচৰত প্ৰচণ্ড গৰমে অভিলেখ ৰচাৰ সময়ত এই দৃশ্য দেখা পোৱা গ'ল লাহৰীঘাটত আৰু এজাক বৰষুণ বিচাৰি এনেদৰে কৰিছে দোৱা কৰাৰ দৃশ্যাংশ আছে দৃশ্যাংশ দেখাবলৈ অনুৰোধ জনাইছো যেহেতু আল্লাহর ওসরতে আল্লাহ বহুত তাপ বেশি গো মওলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন হে আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন হে আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে আল্লাহকে মাফ করিয়ে দিন হে আল্লাহ আজকে যে উদ্দেশ্যে একত্রিত হয়েছি গো মওলা আল্লাহ সরতাজ উলামায়ে কেরাম সাতদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মওলা আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না আল্লাহ ধৈর্য ধরতে পারি না আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মওলা আল্লাহ বহুত তাপ বেশি গো মওলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন হে আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন হে আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে আল্লাহকে মাফ করিয়ে দিন হে আল্লাহ আজকে যে উদ্দেশ্যে একত্রিত হয়েছি গো মওলা আল্লাহ সরতাজ উলামায়ে কেরাম সাতদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মওলা আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না আল্লাহ ধৈর্য ধরতে পারি না আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মওলা আল্লাহ বহুত তাপ বেশি গো মওলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন হে আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন হে আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে আল্লাহকে মাফ করিয়ে দিন হে আল্লাহ আজকে যে উদ্দেশ্যে একত্রিত হয়েছি গো মওলা আল্লাহ সরতাজ উলামায়ে কেরাম সাতদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মওলা আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না আল্লাহ ধৈর্য ধরতে পারি না আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মওলা আল্লাহ বহুত তাপ বেশি গো মওলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন হে আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন হে আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে আল্লাহকে মাফ করিয়ে দিন হে আল্লাহ আজকে যে উদ্দেশ্যে একত্রিত হয়েছি গো মওলা আল্লাহ সরতাজ উলামায়ে কেরাম সাতদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মওলা পৰিত্ৰাণ দিয়া অসমবাসী গৰমৰ পৰা পৰিত্ৰাণ দিয়া আৰু এজাক বৰষুণ দিয়া সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰিছে এনেদৰে তেওঁলোকে আল্লাহৰ ওচৰত কৰিছে দোৱা শ মুছলমানে এনেদৰে দোৱা কৰিছে আৰু এখন মাদ্ৰাসাত এই দৃশ্য দেখিবলৈ পোৱা গৈছে মাদ্ৰাসাৰ শিক্ষক শিক্ষাৰ্থী সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিছে উল্লেখ কৰিছে যে আল্লাহ এজাক বৰষুণ দিয়া বৰষুণ নহলে জনজীৱন স্তব্ধ হৈ পৰিব এফালে উৎকট গৰম আনফালে আকৌ বৰষুণ নাই গতিকে যেহেতু বহুকেইখন বিদ্যালয়তো দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰী ঢলি পৰা ঘটনাও ঘটিছে মূৰ্ছা গৈছে বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সেই সময়তে এনেদৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে শ মুছলমানে তেওঁলোকে উল্লেখ কৰিছে যে আল্লাহ এজাক বৰষুণ দিয়া বৰষুণ নিদিলে কিন্তু জনজীৱন স্তব্ধ হৈ পৰিব সাধাৰণ জনতাৰ জীৱন স্তব্ধ হৈ পৰিব যদি বৰষুণ এজাক নিদিয়ে যেহেতু এতিয়া উৎকট গৰম তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে গৰমে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে আৰু এই গৰমৰ মাজতে এনেদৰে এই সকল লোকক দেখিবলৈ পোৱা গৈছে মাদ্ৰাসাত আৰু মাদ্ৰাসাৰ শিক্ষক আৰু ইয়াতে শিক্ষাৰ্থীও আছে শিক্ষক শিক্ষাৰ্থী সকলো একত্ৰিত হৈছে আৰু এনেদৰে সমজুৱাকৈ তেওঁলোকে দোৱা কৰিছে আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মওলা আল্লাহ বহুত তাপ বেশি গো মওলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন হে আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন হে আল্লাহ খাস করে পুরো হিন্দুস্তানকে আৰু ইয়া বৰষুণ বিচাৰি এনেদৰে আল্লাহৰ ওচৰত দোৱা কৰিছে সকলো জীৱ জন্তুক ৰক্ষা কৰা তেওঁলোকে দোৱা কৰোঁতে উল্লেখ কৰিছে যে সকলো জীৱ জন্তুকে ৰক্ষা কৰা এজাক বৰষুণ দিয়া যদি বৰষুণ আল্লাহে যদি এজাক বৰষুণ নিদিয়ে তেন্তে হয়তো জীৱ জন্তু আল্লাহ ধৈৰ্য ধরতে পারি না আল্লাহ জীব জন্তু আল্লাহ না খেয়ে মরতে আছে গো মওলা
হ'ব গতিকে জীৱ জন্তুক ৰক্ষা কৰা বৰষুণ এজাক দিয়া এনেদৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে আৰু উল্লেখ কৰিছে যদি বৰষুণ নিদিয়ে এই উৎকট গৰমত কিন্তু জনজীৱন স্তব্ধ হৈ পৰিব যিহেতু বহু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে মূৰ ঘূৰাই পৰিছে বা মূৰ্ছা যোৱা ঘটনাও ঘটিছে গতিকে এনেদৰে তেওঁলোকক দেখিবলৈ পোৱা গৈছে সমজুৱাকৈ দোৱা কৰিছে একেলগে তেওঁলোকে ছাত্ৰ ছাত্ৰীও আছে আৰু শিক্ষকো আছে মাদ্ৰাছাখনৰ গতিকে মাদ্ৰাছাৰ শিক্ষক শিক্ষাৰ্থী এনেদৰে একত্ৰিত হৈ আল্লাহৰ ওচৰত কৰিছে দোৱা ভিক্ষা কৰিছে আল্লাহ এজাক বৰষুণ দিয়া জীৱ জন্তুক ৰক্ষা কৰা যদি বৰষুণ এজাক নিদিয়া তেন্তে হয়তো ধ্বংস হৈ যাব পাৰে পৃথিৱী গতিকে অসমত এজাক বৰষুণ লাগে বৰষুণ এজাক দিয়া উৎকট গৰমে যিহেতু পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে গতিকে এজাক বৰষুণ যদি দিয়া নিদিয়ে তেন্তে হয়তো সাধাৰণ জনতাৰ জীয়াই থকাৰ কষ্টকৰ হৈ পৰিব গতিকে জীৱ জন্তুক ৰক্ষা কৰা আৰু এজাক বৰষুণ দিয়া এনেদৰে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছে আল্লাহ জীব জন্তু আল্লাহ না খায় মরতে আসে গো মৌলা আল্লাহ বহুত তাপ বেশি গো মৌলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবাই সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে আল্লাহকে মাফ করিয়ে দিন আল্লাহ আজকে যে উদ্দেশ্য একত্রিত হয়েছে গো মৌলা আল্লাহ সরতাজ উলামায়ে কেরাম ছাত্রদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মৌলা আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না আল্লাহ ধৈর্য ধরতে পারি না আল্লাহ জীব জন্তু আল্লাহ না খায় মরতে আসে গো মৌলা আল্লাহ বহুত তাপ বেশি গো মৌলা খাস করে আমাদের সবাইকে আল্লাহ রহমতের বৃষ্টি আল্লাহ নাজিল করিয়ে দিন সবাই সবার দিল আল্লাহ অন্তরকে শান্তি করিয়ে দিন আল্লাহ আবহাওয়াকে আল্লাহ হিউজ করিয়ে দিন আল্লাহ খাস করে পুরো হিন্দুস্তানকে আল্লাহ আল্লাহ রহমত দিয়ে আল্লাহকে মাফ করিয়ে দিন আল্লাহ আজকে যে উদ্দেশ্য একত্রিত হয়েছে গো মৌলা আল্লাহ সরতাজ উলামায়ে কেরাম ছাত্রদেরকে নিয়ে আল্লাহ দোয়া করানো হইতে আছে গো মৌলা আল্লাহ খাস করে আপনি আল্লাহ গরম সহ্য করতে পারি না আল্লাহ ধৈর্য ধরতে পারি না আল্লাহ জীব জন্তু আল্লাহ না খায় মরতে আসে গো মৌলা আল্লাহ বহুত তাপ দোয়া কৰিব লগা হ'ল এতিয়া যেটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে এনেকুৱা হালত হৈ গ'ল সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোৱা কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে সেইটো কাৰণে আমি দোয়া কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে যাতে এরকম এনেকুৱা যাতে নহয় আল্লাহ তাআলা যাতে মেহৰবানি কৰে সেইটো কাৰণে আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ কাৰণ বতৰটো অতি তাপমাত্ৰা আমি সহ্য কৰিব নোৱাৰা হ'লোঁ সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানোৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত তেনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দি পৃথিৱীখনক যাতে শান্ত কৰে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ দোৱা মাগিছোঁ কোৰাণৰ আয়াতৰ পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুৰা হিন্দুস্তানত আৰু পুৰা দুনিয়াত বৰষুণ দি দোয়া কৰিব লগা হ'ল এতিয়া যেটো টাইম চলি আছে মানে ইমান তাপমাত্ৰা বাঢ়ি গৈছে মানে জীৱ জন্তুৰ পৰা মানুহলৈকে মানে যিমান বস্তু আছে এই তাপমাত্ৰা সহ্য কৰিব নোৱাৰে এনেকুৱা হালত হৈ গ'ল সেইটো কাৰণে আমি আল্লাহৰ ওচৰত মানে দোয়া কৰিলোঁ যাতে তাপমাত্ৰাটো মালিকে আমাৰ কমাই দিয়ে সেইটো কাৰণে আমি দোয়া কৰি দিলোঁ গোটেই বিশ্বৰ কাৰণে যাতে এরকম এনেকুৱা যাতে নহয় আল্লাহ তাআলা যাতে মেহৰবানি কৰে সেইটো কাৰণে আমি সকলো শিক্ষকক লৈ আৰু ছাত্ৰসকলক লৈ আল্লাহৰ ওচৰত দোৱা মাগিছোঁ কাৰণ বতৰটো অতি তাপমাত্ৰা আমি সহ্য কৰিব নোৱাৰা হ'লোঁ সেইকাৰণে আল্লাহৰ ওচৰত দোৱা মাগিছোঁ যাতে আল্লাহ বৰষুণ দি আমাক দিলটো আৰু জানোৱাৰৰ কাৰণে আল্লাহ যাতে সহায় কৰে ৰহমতৰ বৰষুণ দিয়ে যাতে আল্লাহ আপোনালোকৰ মানে ভগৱান আল্লাহৰ ওচৰত তেনেকুৱা প্ৰাৰ্থনা কৰিলে যাতে আপোনালোকৰ বৰষুণ দি পৃথিৱীখনক যাতে শান্ত কৰে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ দোৱা মাগিছোঁ কোৰাণৰ আয়াতৰ পৰা হ'ল যাতে আল্লাহ ৰাব্বুল আলামিন দুনিয়াত বৰষুণ দি পুৰা হিন্দুস্তানত আৰু পুৰা দুনিয়াত বৰষুণ দি দোয়া কৰিব লগা হ'ল